আজি ৰাতিপুৱাৰ পৰা এটা ভিডিঅ' চাই বহুত মনতে দুখ লাগি আছে। যিটো আজি কাণ্ড, আজি নহয় 15 আগষ্টৰ দিনাখন যিটো কাণ্ড কেলকাতাত হৈ গৈছে, এজনী ছোৱালীক কেনেকৈ দলবদ্ধভাৱে ধৰ্ষণ কৰি মাৰি পেলোৱা হৈছে আৰু কিমান নিৰ্যাতন ছোৱালীজনীয়ে সহ্য কৰি নিজৰ প্ৰাণটো ত্যাগ দিছে। আজি এজনী ছোৱালী সৰুৰ পৰা ডাঙৰ দীঘল কৰি পঢ়াই শুনাই মানুহে কিমান মাক বাপেক খালৰ কিমান মনত আনন্দ, ছোৱালীজনী ভাল কলেজ এখনত পঢ়িব, ভাল কৰি এটা কৰিব, কিমান আনন্দ। এনেকুৱা স্থলত যদি এনেকুৱা এটা ঘটনা হয়, কি হ'ব পাৰে আপোনালোকে সেই ঠাইত নিজে এবাৰ থিয় হৈ চাওক। আজি এই ছোৱালীজনীৰ ঘৰৰ পৰা মানুহখিনিক আহি 3 ঘণ্টা টাইম ৰখাই থৈ দিছে, নিজৰ ছোৱালীজনীক চাবলৈ নিদিলে। সেইটোকে চাওক কিমান দুখৰ কথা। আজি অসমতো এনেকুৱা বহুত তাৰমানে জঘন্য কাণ্ড আমি দেখিবলৈ পাইছোঁ। ফেচবুকৰ জৰিয়তে বা নিউজৰ জৰিয়তে আমি বহুত তেনেকুৱা দেখিবলৈ পাওঁ। সেইকাৰণে কৈছোঁ, ৰাইজ সজাগ হ'ব হ'ল, আৰু বেছিকৈ অভিভাৱকসকল সজাগ হ'ব হ'ল। নিজৰ ল'ৰা ছোৱালীক চেল্ফ ডিফেন্স যদি শিকাব পাৰে, আপোনালোকে অনুগ্ৰহ কৰি আমি কৈছোঁ, নিজৰ ছোৱালীজনীক বা নিজৰ ল'ৰাটোক চেল্ফ ডিফেন্স শিকক। কেলৈ এনেকুৱা এচাম নৰৰূপী, মানুহৰূপী নহয়, কুকুৰৰূপী বা তেনেকুৱা যিমান বেয়া শব্দ আছে তেনেকুৱা ক'বলৈ মন আছে, এনেকুৱা মানুহক বহুত শাস্তি দি মাৰিব লাগে। সেইকাৰণে আজি এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক সকলোকে জনাবলৈ ক'লোঁ, আমি অভিভাৱকসকল সজাগ হ'ব হ'ল। কাইলৈ কেলকাতাত হৈছে, কাইলৈ অসমত হৈছে, কাইলৈ আমাৰ ঘৰৰ ওচৰ কোনোবা জেগাত হ'ব, নহ'বা নিজৰ ঘৰত হ'ব। সেইকাৰণে আপোনালোকক আমি নথৈ হাত জোৰ কৰি জনাইছোঁ, ল'ৰা ছোৱালীক চেল্ফ ডিফেন্সলৈ আগবঢ়াই নিয়ক। কেলৈ এনেকুৱা মানুহৰ কাৰণেই চেল্ফ ডিফেন্স দৰকাৰ। এনেকুৱা হ'লে ক'লৈকো মানুহ ওলাব সোমাব নোৱাৰিব। আপুনি এই ছোৱালীগৰাকীক দেখিছে, কেনেকুৱা দুখ লগা ঘটনা। মই এই ভিডিঅ'টো চাই এতিয়ালৈকে মই তাৰমানে মনটো একো ভালেই লগা নাই। কেলৈ মোৰো নিজৰো এজনী ছোৱালী আছে। ইমান সৰুৰ পৰা অভিভাৱকসকলে কষ্ট কৰি যদি এনেকুৱা এদিন দেখিবলৈ হয়, তাতকৈ একো নালাগে। সেইকাৰণে চেল্ফ ডিফেন্স মেইন। আপোনালোকে পঢ়াৰ লগতো চেল্ফ ডিফেন্সো শিকক, নহ'লে নাৰী কোনো মতেই সুৰক্ষা নহয়। আপোনালোকে নিজে দেখিছে, আৰু মই কিনো ক'ম। ভিডিঅ'টো যদি আপোনালোকে ভাল পায়, শ্বেয়াৰ কৰিব, আৰু আপোনালোকে এই ছোৱালীজনী হৈ অকণমান 1 মিনিট হ'লেও মই প্ৰাৰ্থনা কৰিব, কেলৈ তাইৰ আত্মাটো তাৰমানে ভাল, আকৌ তেনেকুৱা মানুহ ভাল তাৰমানে আত্মাটো সৎগতি পাওক। তাৰ কাৰণতে মোৰ মনটো দুখ লাগি আছে ভিডিঅ'টো চাই, সেইকাৰণে ইমানবোৰ বেছি নকওঁ। কিন্তু এতিয়াই যদি সজাগ নহয়, আৰু অহা দিনত ইয়াতকৈ ভয়ংকৰ ৰূপ হৈ আহিব। কেলৈ এনেকুৱা কুকুৰ য'তে ত'তে ঘূৰি ফুৰে, আমাৰ আশে পাশেও থাকিব পাৰে বা আঁতৰতো থাকিব পাৰে। সেইকাৰণে যিমান পাৰোঁ বি কেয়াৰফুল সকলোকে কৈ মই আজি ভিডিঅ'টো সমাপ্ত কৰিছোঁ। ধন্যবাদ।